মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিত থকা অধ্যায় নম্বৰ হৈছে 4 আৰু অধ্যায়টিৰ নাম হৈছে খেল ধেমালি। এইখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅটো মনোযোগেৰে চাবা। প্ৰথমে কি কৈছে, ছবি চাই কথা পাতো আহা। তোমালোকৰ কিতাপত এখন ধুনীয়া ছবি দি আছে। তোমালোকে ছবিখন ভালদৰে চাবা আৰু কোনে কি খেলি আছে এইবোৰ তোমালোকে কবা। এইখন হৈছে কি স্কুল ঘৰ। এইবোৰ স্কুল ঘৰ। ইহঁতে কি খেলি আছে, এই ল'ৰা ছোৱালীবোৰে কি খেলি আছে, কুকুৰৰ যুঁজ। তাৰপিছত ইহঁতে কি খেলি আছে, ইহঁতে অলং দলং খেলি আছে। তাৰপিছত এই ল'ৰা ছোৱালীবোৰে বস্তা লৈ দৌৰি আছে। আৰু ইহঁতে কি খেলি আছে, ইহঁতে হাৰি ভঙা খেল খেলি আছে। এই ছোৱালীজনীয়ে কি খেলি আছে, ফুটবল খেলি আছে। আৰু শিক্ষকজনে ইহঁতৰ খেল চাই আছে। ইহঁতে বিস্কুট খোৱা খেল খেলি আছে। আৰু বাইদেউজনীয়ে ইহঁতক কিবা খেল দিছে, ইহঁতে খেলি আছে। তোমালোকে কিতাপত এইখন ভালদৰে চাবা। তাৰপিছত কি কৈছে, শুনি ক আহা। এইটো হৈছে অন্তশীয়। অন্তশীয়তে কি হয়, একাৰ। অন্তশীয়তে কি হয়, একাৰ। এই চিহ্নটোৰ নাম কি, একাৰ। ব যোগ অন্তশীয় কি হয়, বয় ব। এইটো বৰ্গীজ যোগ অন্তশীয় কি হয়, জয় জ। এইটো দন্তেত যোগ অন্তশীয় কি হয়, দন্তেত ত। এইটো দন্তেত দ যোগ অন্তশীয় কি হয়, দন্তেত দ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি এইবোৰ পঢ়িম। এইটো হৈছে কি, কাব্য। কয়াকাৰে কা আৰু বয় ব কি হয়, কাব্য। এইটো দন্তেত নয়াকাৰে না আৰু মূৰ্ধন্যত থ কি হয়, নাট্য। এইটো হৈছে বিদ্যা। এইটো হৈছে কি, নৃত্য। এইটো হৈছে দন্তেৰ খ আৰু দন্তেত ত কি হয়, সত্য। এইটো হৈছে কি, বাদ্য। এইটো হৈছে কি, খাদ্য। দন্তেৰ খয়াকাৰে খা আৰু দন্তেত ধ কি হয়, খাদ্য। এইটো হৈছে ৰাজ্য। ৰয়াকাৰে ৰা আৰু এইটো বৰ্গী জয়ত জ কি হয়, ৰাজ্য। তোমালোকে এনেকৈ এইবোৰ পঢ়িবা। তাৰপিছত কি কৈছে, শুনো আৰু গাও আহা। সচ লৰাই পাঠ্যপুথি নিয়াৰিকৈ থয়, ধৈৰ্য ধৰি কাম কৰিলে অসাধ্য সাধন হয়। পঢ়াৰ বলত বিদ্যা লাভে মন সবল কৰে, আজৰি পৰৰ নৃত্য গীতে মন ফৰকাল কৰে। তোমালোকে এইখন ধুনীয়াকৈ পঢ়িবা। তাৰপিছত কি কৈছে, পদ্যটোত থকা একাৰ যুক্ত শব্দবোৰত ঘেৰ দিয়া। ইয়াত চোৱাচোন, এইটো হৈছে পাঠ্যপুথি। ইয়াত কি আছে, একাৰ আছে। এইটোত গল দিবা। তাৰপিছত এইটো অসাধ্য। ইয়াত দন্তেত ধত কি আছে, একাৰ আছে। এইটোত এই শব্দটোত গল দিবা। এইটো বিদ্যা, ইয়াত গল দিবা। তাৰপিছত এইটো হৈছে নৃত্য, ইয়াতো তোমালোকে গল দিবা। তাৰপিছত কি কৈছে, তলত দিয়া শব্দবোৰ পঢ়ো আৰু লিখো আহা। এইটো হৈছে কি, শিষ্য। তালবেৰ ক্ষয় হস্যইকাৰে সি আৰু মূৰ্ধন্যৰ ছ কি হয়, শিষ্য। এইটো হৈছে তালবেৰ খ আৰু দন্তেৰ ছ কি হয়, শস্য। এইটো হৈছে পয় হস্যকাৰে পু আৰু মূৰ্ধন্যৰ নয় ন কি হয়, পুণ্য। এইটো হৈছে পাঠ্য। তাৰপিছত এইটো হৈছে দন্তেৰ খ আৰু হয় হ কি হয়, সহ্য। উচ্চাৰণটো কি হ'ব, সহ্য। এইটো হৈছে হস্য আৰু হয় হ কি হ'ব, উজ্জ। এইটো দন্তেত দ, তাতে আকাৰ আছে, দয়াকাৰে দা আৰু হয় হ কি হ'ব, দাহ্য। এইটো লয় একাৰে লে আৰু হয় হ কি হ'ব, লেজ্জ। উচ্চাৰণটো কি হ'ব, লেজ্জ। তাৰপিছত কি কৈছে, শুনি ক আহা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো হৈছে ৰ। ৰতে কি হয়, ৰতে ৰকাৰ। এইটো হৈছে কি, ৰতে ৰকাৰ। তোমালোকে এইটো মনত ৰাখিবা। ৰতে কি হয়, এইটো ৰকাৰ। এতিয়া চোৱাচোন, এইটো হৈছে গ। গ যোগ ৰ কি হয়, গ আৰু ৰ এই দুটা একেলগ হৈ কি হয়, গয় ৰয় গ্ৰ। উচ্চাৰণ কি হ'ব, গয় ৰয় গ্ৰ। তাৰপিছত ঘ যোগ ৰ কি হ'ব, ঘয় ৰয় ঘ্ৰ। এইটো প যোগ ৰ কি হ'ব, পয় ৰয় প্ৰ। এইটো তালবেৰ খ যোগ ৰ কি হয়, ছয় ৰয় শ্ৰ। এইটো ম যোগ ৰ কি হ'ব, ময় ৰয় ম্ৰ। তোমালোকে এইবোৰ মনত ৰাখিবা। এইটো দন্তেত দ যোগ ৰ কি হয়, দয় ৰয় দ্ৰ কি হয়, দয় ৰয়
দ্ৰ দ আৰু ৰ এই দুটা লগ লাগি কি হয় দ্ৰ এতিয়া তোমালোকে কবা এটো হৈছে গ্ৰহ গয় ৰয় গ্ৰহ আৰু হ কি হয় গ্ৰহ এটো হৈছে ঘ্ৰাণ ক্ষয় ৰয় ঘ্ৰ তাতে আকাৰ দি আছে ঘা আৰু মূৰ্ধন্য কি হয় ঘ্ৰাণ এটো ছয় ৰয় শ্ৰ আৰু ম কি হয় শ্ৰম এটো হৈছে প্ৰাণ এটো হৈছে দন্তেন্য আৰু ময় ৰয় ম্ৰ কি হয় নম্ৰ এটো তাম্ৰ এটো হৈছে মুদ্ৰা এটো হৈছে অগ্ৰজ অ গয় ৰয় গ্ৰ আৰু বৰ্গীজ কি হয় অগ্ৰজ এটো হৈছে বিশ্ৰাম এটো হৈছে আশ্ৰয় এটো হৈছে পবিত্ৰ প উবয় হস্যইকাৰে বি আৰু এটো তয় ৰয় ত্ৰ কি হল পবিত্ৰ এটো হৈছে দৰিদ্ৰ দন্তে দ হস্যইকাৰে ৰি আৰু দয় ৰয় ত্ৰ কি হয় দৰিদ্ৰ তোমালোকে এইবোৰ বাৰে বাৰে পঢ়িবা তাৰ পিছত কি কৈছে খালি ঠাইত ৰকাৰ বহুৱাই শব্দ সাজি পঢ়োৱা আহা এটো হৈছে কি প্ৰথম এটো পয় ৰয় প্ৰ তাৰ পিছত দন্তে থ আৰু ম কি হয় প্ৰথম এটো হৈছে বয় হস্যইকাৰে বি গয় ৰয় গ্ৰ আৰু হ কি হয় বিগ্ৰহ এটো হৈছে বিশ্ৰাম তোমালোকে ইয়াত ৰকাৰ যোগ দিবা এটো হৈছে দ্ৰৱম এটো হৈছে ম্ৰিয়মান এটো হৈছে দৰিদ্ৰ দন্তে দ ৰয় হস্যইকাৰে ৰি আৰু দয় ৰয় ত্ৰ কি হয় দৰিদ্ৰ এটো হৈছে প্ৰলয় পয় ৰয় কি হয় প্ৰ ল আৰু অন্তসীয় কি হয় প্ৰলয় এটো হৈছে পয় ৰয় প্ৰ তাতে আকাৰ দি আছে প্ৰা আৰু মূৰ্ধন্য কি হয় প্ৰাণ তাৰ পিছত কি কৈছে পঢ়ো আহা পৃথিৱীত অনেক প্ৰাণী আছে তাৰে ভিতৰত কিছুমান ঘৰচীয়া আৰু কিছুমান বনৰীয়া গৰু ঘৰচীয়া প্ৰাণী বাঘ বনৰীয়া প্ৰাণী ইয়াক ব্যাঘ্ৰ বোলা হয় বাঘৰ আন এটা নাম কি ব্যাঘ্ৰ হৰিণ এবিধ নম্ৰ প্ৰাণী মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো চাই কেনেকুৱা পালা যদি ভাল লাগে এটা লাইক দিবা এটা কমেন্ট দিবা আৰু মোৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিবা